নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমিও ভালে আছোঁ। আজি মানে হাজবেণ্ডক এটা চুপ খুৱাবলৈ গৈ আছোঁ, মানে প্ৰেং এটা কৰিবলৈ গৈ আছোঁ। আপোনালোকে গম পায়, ছোৱালীজনী হোৱা 4 মাহ সম্পূৰ্ণ হোৱা নাই, এতিয়াও 4-5 দিন বাকী আছে। মই মানে আকৌ ক'ম প্ৰেগনেণ্ট হৈ গ'লোঁ বুলি, কেনেকুৱা ৰিয়েকশ্যন কৰে আপোনালোকে গম পাব। লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিব। মোৰ হাতত মানে নতুন প্ৰেৰা নিউজ এটা আছে, তাত ৰং কৰি পেলাই মানে দেখুৱাম। আপোনালোকে খালি চাই গৈ থাকিব। এইটো মই এটা দেখা পাইছোঁ, নতুন প্ৰেৰা নিউজ হয়। ইয়াতে মানে এতিয়া কালাৰ কৰিম, দুডাল পজিটিভ দেখুৱাব লাগিবতো। এইফালে কালাৰ কৰি আছোঁ, এইফালে হৈ গ'ল। এতিয়া ব'লক দেখুৱাম। এই চিনটোৰ কালাৰটো ইমান মেটচ নকৰিলে, তথাপিও ধৰিব নোৱাৰিব। ব'লকচোন বাৰু। এইফালে আহাচোন, এইফালে আহাচোন, এইফালে আহাচোন। মানুহটো কিয় দৌৰিছে? মানুহটো কিবা এটা পালে নহয়, কাগজ কি হ'ল? এইটো চোৱাচোন। কেমেৰাটো কি কৰিলে কৰি এনেই কৰি আছোঁ। আজি চেক কৰোঁতে সঁচা নাই খোৱা পেং চেং। চোৱাচোন, সঁচাকৈ কৈছা তুমি। চোৱাচোন কেনেকে জানো নাই খোৱা, সঁচাকৈ কৈছোঁ। চোৱাচোন তুমি। পাগল নেকি তুমি চোৱা। নাই খোৱা, নাই কোৱা। চোৱাচোন তুমি সঁচাই। মোক কিয় এনেই ক'বলৈ মোৰ দৰকাৰহে পৰিছে। এনেই কিয় কওঁগৈ? আপোনালোকে দেখা পালে বিশ্বাস কৰা নাই, অলপ মানে ভয়ো খাই আছে। কালাৰটোত গম পাই গ'ল নেকি? আপুনি শাৰীৰিক সম্পৰ্ক কৰোঁতে সময়ৰ আগতে আউট হৈ যায় নেকি? মানে বীৰ্যপাতৰ সমস্যাই দেখা দিছে নেকি? মানে সময়ৰ আগতে বীৰ্যপাত হৈ যায় নেকি? যদি এনেকুৱা হৈ আছে, তেনেহ'লে আপুনি অকলশৰীয়া নহয়। মানে সময়ৰ আগতে চাপ ওলোৱাটো বা বীৰ্যপাত হোৱাটো একেবাৰে বৰ্তমান সময়ত এটা সাধাৰণ কথা। কিন্তু কি জানে, ই আপোনাক, আপোনাৰ সংগী আৰু আপোনাৰ সম্পৰ্কত নেতিবাচক কিন্তু প্ৰভাৱ পেলাব পাৰে। সংগমৰ সময়ত অকালতে বীৰ্যপাত হোৱা সমস্যাই আপোনাক হতাশ আৰু লাজ অনুভৱো কিন্তু কৰাব পাৰে। কিন্তু আপুনি অকণমানো চিন্তা কৰাৰ প্ৰয়োজন নাই। অকালতে বীৰ্যপাত নিয়ন্ত্ৰণ কৰাটো বৰ্তমান একদম সম্ভৱ হৈ পৰিছে। এই সমস্যাটো সমাধান কৰিবলৈ ৰাসায়নিক সামগ্ৰী লোৱাৰ প্ৰয়োজন নাই। মোৰ হাতত এটা নেচাৰেল বস্তু আছে, এইটো চাওক, মেনচিয়ৰ প্ৰলং। এই মেনচিয়ৰ প্ৰলং 100% নেচাৰেল বস্তু দি বনাইছে। আপোনাৰ অকালতে বীৰ্যপাত হোৱা, মানে চাপ ওলোৱা, এইবোৰ সমস্যা একদম চুটকিতে শেষ কৰি দিব। যদি আপোনাৰ যৌন জীৱন উন্নত কৰিব বিচাৰিছে, আপোনাৰ আগৰ আত্মবিশ্বাস পুনৰ ঘূৰাই আনিব বিচাৰিছে, তেনেহ'লে আপোনালোকে মেনচিয়ৰ প্ৰলং ইউজ কৰক। বঢ়িয়া এটা কভাৰৰ ভিতৰত আছে আৰু এনেকৈ ধুনীয়াকৈ খুলি দিয়াৰ পিছত এইটো পাই যাব। আৰু ইয়াতে বঢ়িয়াকৈ আছে, টেবলেট আছে। আৰু ইয়াতে এনেকুৱা কিছুমান উপাদান আছে যিয়ে মানে আপোনালোকে পুৰা শক্তিশালী কৰি তুলিব, পুৰা একদম এনাৰ্জিটি চব নাইকিয়া কৰি পেলাব। এই প্ৰডাক্টটো নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনাইছে। ইয়াতে আছে হৰ্নিগুড ৱেট, আৰু এই বস্তুটো চীনা বনৌষধিৰে তৈয়াৰ কৰা হৈছে, যিটো যুগ ধৰি পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰি আহিছে। ই যৌন ক্ষমতা আৰু সহনশীলতা বৃদ্ধি কৰে, ৰক্ত সঞ্চালন বৃদ্ধি কৰে, আৰু পেশীবোৰ পুৰা শক্তিশালী কৰি তোলে। লগতে মানসিক চাপ কমায়, লগতে টাইমিং পুৰা বৃদ্ধি কৰে। আৰু ইয়াত আছে জিনজেং, যি এটা প্ৰাকৃতিক টনিক হয়। ই শৰীৰত প্ৰাকৃতিক শক্তি বৃদ্ধি কৰে, লগতে আপোনাৰ যি দুখ ভাগৰ ক্লান্তি এইবোৰ নাইকিয়া কৰে, মানসিক চাপৰ হৰমন নিয়ন্ত্ৰণ কৰে, আৰু লগতে মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াতে আছে তাল মাখানা, বীৰ্যৰ গুণাগুণ আৰু নিয়ন্ত্ৰণ উন্নত কৰাৰ বাবে ই জনাজাত, আৰু ই আয়ুৰ্বেদিক ছুপাৰ ফুড হয়। তাল মাখানাৰ মেইন কাম কি জানে? বীৰ্য ঘনত্ব বৃদ্ধি কৰা, সময় আৰু সময়সীমা উন্নত কৰা, লগতে শৰীৰক পুষ্টি প্ৰদান কৰে। ইয়াৰ ফলত আপুনি আপোনাৰ সংগীৰ সৈতে অধিক সময় অন্তৰংগ কৰিব পাৰিব। আৰু ইয়াতে আছে অশ্বগন্ধা, যিয়ে ষ্ট্ৰেছ আৰু এনাৰ্জিটি নাইকিয়া কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, টেষ্টষ্টেৰনৰ মাত্ৰা সমৰ্থন কৰে। আৰু ইয়াতে আছে চেফন মুছলি, যিয়ে মানে আপোনাৰ যৌন শক্তি বৃদ্ধি কৰে, শৰীৰৰ শক্তি বৃদ্ধি কৰে, লগতে ষ্টেমিনা পুৰা বৃদ্ধি কৰে। আৰু এইটো দেখা পাইছে, ইয়াতে আছে টেবলেট, মানে গাইজ 60টামান আছে। দামটো বৰ বেছি নহয়, এনেকুৱা টাইপৰ। আৰু খোৱাৰ নিয়মটো হ'ল আপোনালোকে মৰ্ণিং আৰু নাইট খাব লাগিব। আহাৰ খোৱাৰ পিছত খালেই হ'ল, ডেইলি 2টাকৈ। এইটো প্ৰিমিয়াম হোৱাৰ লগতে আয়ুষ আৰু GMP চাৰ্টিফাইড হয়। অল নেচাৰেল বস্তু দি বনাইছে, টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে জল্দি অৰ্ডাৰ দিয়ক। মেনচিয়ৰটো প্ৰলংটো লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত দিয়া হৈছে। এমেজন, ফ্লিপকাৰ্ট সকলোতে পাই যাব, ভাল এটা ডিছকাউণ্ট প্ৰাইজত পাই যাব। আৰু লগতে আপোনাৰ যি যৌন জীৱন সুখময় কৰি তোলক। যিবোৰ টেনশ্যন আছিল, যি হতাশাত ভুগি আছিল, যি মানে লাজ অনুভৱ কৰিব লগা হৈছিল জীৱনসংগীৰ ওচৰত, গোটেইবোৰ নাইকিয়া হৈ যাব এইটো ইউজ কৰাৰ লগে লগে। আপোনালোকে গম পায় আমাৰ লেট্ৰিন বাথৰুমৰ কাম চলি আছে, কিমানখিনি আগবাঢ়িছে আপোনালোকক দেখুৱাম বলক। আপোনালোকে দেখা পাইছে আমাৰ গোসাঁনী লাহে ডাঙৰ হৈছেহি। আৰু এইফালে চাওক, 7টা লেভেল পাই গ'ল। গাইজ ধুনীয়াকৈ কাম চলাই থকা পৰিছে, আৰু 3টা বনোৱা পৰিছে। এইটো লেভেল পাইছে, আৰু গোটেইখিনি আপোনালোক ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু ইয়াতে বহুত মাটি উঠাব লাগিব, দেখা পাইছে কিমান ওপৰত আছে। আৰু এইফালে আমাৰ গোসাঁনী আৰু গাইছে টেংকিটো এইটোৱে হয়। এইফালে
কালিলৈ ন ঢালিব লাগিব আৰু গাইছ আপোনালোকে ফাৰ্ষ্ট দেখা পালে ন নিহাই পূৰা প্ৰেং এটা কৰি দিলে আৰু মোৰ বিশ্বাস হোৱা নাছিলোঁ যদিনো অলপ মানে কিবা টেনশ্যনত পৰি গৈছিলোঁ আৰু পিছত গম পালোঁ যে এইটো মিছা হয় আৰু তেতিয়াহে মানে মনটো ভাল লাগিছে নহ'লে আৰু খেলি মেলি হৈছিলে তো গাইছ আজিৰ ভিডিঅ' ইমানে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত যদি এই ভিডিঅ'টো চাই যায় তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি লৈ ল'ব আৰু আমাৰ গোসাঁনীয়ে কান্দি আছে আৰু গাইছ আপোনালোকে এইটো মেনচিঅ'ৰ প্ৰলংটো বাই কৰিবলৈ নাপাৰিব লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটো দিয়া যায় এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব এটা ভাল ডিছকাউণ্ট প্ৰাইজত পাই যাব চ' আপোনালোকে জল্দি জল্দি এইটো বাই কৰি লৈ লওক